কৃষ্ণ জয়গুৰু শংকৰ আমাক কেইগৰাকীমান আমাৰ শহীদ বান্ধৱে এটি প্ৰশ্ন কৰিছিল। বিশেষকৈ তেওঁলোকে হয়তো সুন্দৰভাৱে তেওঁলোকে সকলোৱে জ্ঞাত বা জানে, তথাপিতো হয়তো তেওঁলোকে আমাক সুধিছিলে যে কিছু কিছু ব্যক্তিৰ মৃত্যু হ'লে সেই ব্যক্তিসকলৰ ঘৰত 3 দিনৰ পৰা ভাগৱত বা কীৰ্তন পাঠ কৰে, আৰু কিছু কিছু লোকে বা কিছু কিছু সমাজে তেনেধৰণৰ কৰ্মসমূহৰ পৰা আঁতৰি থাকে, বিৰত থাকে। তেওঁলোকে 3 দিনৰ পৰা অৰ্থাৎ এই দশম দিন বা একাদশ দিন মানে কাজলৈকে বা মিতাহাৰ অনুষ্ঠান সম্পূৰ্ণ দিনটোতহে ভাগৱত চৰ্চা কৰে বা কীৰ্তন পাঠ কৰে। তাৰ আগত শাস্ত্ৰসমূহ তাত নপঢ়ে, কাৰণ যি ঘৰৰ মানুহত কোনো ব্যক্তিৰ মৃত্যু ঘটে সেই ব্যক্তিঘৰ সম্পূৰ্ণৰূপে অখোজ বা চোৱা হৈ আছে বুলি আমাৰ সকলোৰে বিশ্বাস। গতিকে এখন চোৱা ঘৰত বা মানুহ মৰা ঘৰত বা মানুহ মৃত্যু হোৱা ঘৰত কিদৰে ভাগৱত শাস্ত্ৰ পঢ়িব পাৰে বা কিমান গ্ৰহণযোগ্যতা আচলতে পঢ়িব লাগে নে নালাগে, এনেধৰণৰ এতিয়া আমাক প্ৰশ্ন কৰিছিলে। আমি যিহেতু কোনো বিশেষজ্ঞ বা শাস্ত্ৰজ্ঞ পণ্ডিত নহয়, তথাপিতো আমি মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৰু মহাপুৰুষ মাধৱদেৱৰ 2 এষাৰ বাণীহে আমি দাঙি ধৰিব পাৰিম। তাৰ বাদে আমি নিজস্ব ভাৱ ইয়াত প্ৰকাশ কৰিব নোৱাৰোঁ, কাৰণ আমাৰ বিবেক বুদ্ধিৰে ইমানখিনি আমি ঢুকি পোৱা নাই বা আমাৰ ইমান অধ্যয়নো নাই বা আমি যোগ্যতাও আমাৰ নাই বুলি আমি ক'ব পাৰি। অৱশ্যে আমি এই ভিডিঅ'টি চমুকৈ এবাৰ আগবঢ়াইছিলোঁ যদিও দুজনমান ব্যক্তিয়ে সম্পূৰ্ণৰূপে ভিডিঅ'টি আগবঢ়াবলৈ ক'লে, আমাক ক'লে যে ভিডিঅ'টি কিছু ছুটি হৈছে আৰু 2 আখৰ দাঙি ধৰিলে আমাৰ সুবিধা হ'ব। তাৰ বাবে আমি পুনৰ এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ, ভুল হ'লে মাৰ্জনা কৰিব। এতিয়া এটি কথা হ'ল, আমি সকলোৱে জানো যে এই পৃথিৱীত, এই বিনন্দীয়া পৃথিৱীত যিকোনো এটা জেগাৰ বা যিকোনো এডোখৰ ঠাইৰ নাম সৃষ্টিৰ পৰাই নামাকৰণ হৈ নাহে। আমি আকৌ কৈছোঁ যে এই পৃথিৱীত যিকোনো এডোখৰ নিৰ্দিষ্ট ঠাইৰ নাম নিৰ্দিষ্টভাৱে নামাকৰণ হৈ নাহে। কৰ্ম অনুযায়ীহে স্থানবিলাকক নিৰ্ণয় কৰা হয় বা নামাকৰণ কৰা হয়। যেনে ধৰক আমাৰ তেজপুৰত বা শোণিতপুৰ, তাত যেতিয়া প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণ অৰ্থাৎ হৰিহৰ, মানে হৰি মানে ঈশ্বৰ কৃষ্ণৰ কথা কৈছে, হৰ মানে শিৱ কথা কৈছে। এই হৰিহৰৰ যুদ্ধ মই চমুকৈ কৈছোঁ, আপোনালোকে সকলোৱে যিহেতু জানে বা আপোনালোকে সকলোৱে জ্ঞাত যে এই হৰিহৰৰ যেতিয়া যুদ্ধ হয় তেতিয়া সেই ঠাইসমূহ সম্পূৰ্ণৰূপে তেজেৰে ভৰি পৰিছিল, সম্পূৰ্ণ ভৰপূৰ হৈ গৈছিল, গোটেই ৰঙা ৰাঙলী হৈ গৈছিল, যাক শোণিত বুলিও কোৱা হয়, তেজ বুলিও কোৱা হয়, ৰক্ত বুলিও কোৱা হয়। যে শোণিত বা তেজ, অসমীয়াত তেজ বুলি কোৱা হয়, শোণিত বুলি কোৱা হয়। সেই সম্পূৰ্ণ তেজেৰে ভৰি পৰাৰ কাৰণে, মানে ভৰপূৰ হৈ পৰাৰ কাৰণে তেজপুৰ বা শোণিতপুৰ বুলি নামাকৰণ কৰা হ'ল। সেই ঠাইৰ নাম আজিও আমাৰ সকলোৰে বিদিত। ঠিক সেইদৰে পৰশুৰাম কুণ্ড নাম আপোনালোকে শুনিছে নিশ্চয়, বহু লোক তালৈ গৈছে, অৱশ্যে আমি গৈ পোৱা নাই। এই পৰশুৰাম কুণ্ড নামাকৰণ তেনেকেই হ'ল, যেতিয়া পৰশুৰামে নিজৰ মাতৃক শিৰচ্ছেদ কৰে বা হত্যা কৰে পিতৃৰ আজ্ঞা পালন কৰি, তেতিয়া তেওঁ কুঠাৰখন নিজৰ হাতৰ মুঠিৰ পৰা এৰাই যোৱা নাছিলে। আৰু যেতিয়া হাতৰ মুঠিৰ পৰা এৰাই যোৱা নাছিলে, ঠিক তেতিয়া তেওঁ দেউতাৰ পৰামৰ্শ অনুযায়ী এই পৰশুৰাম কুণ্ডত, এটি কুণ্ড আছিলে, সেই কুণ্ডটি তেওঁ তাত খান্দি দিয়ে। খান্দি দিয়াৰ পিছতে, আমি চমুকৈ কৈছোঁ, আপোনালোকে যিহেতু জানেই, খান্দি দিয়াৰ পিছতহে পৰশুৰামৰ হাতৰ পৰা কুঠাৰখন এৰাইছিলে বুলি আমি সকলোৱে জানো বা আমি লিখিত হিচাপে পাইছোঁ, বা আমাৰ যিবিলাক নাটক বা চিৰিয়েল টিভিত দিয়ে তাতো আমি দেখা পাওঁ তেনেকৈ। আৰু তেতিয়া তেওঁ হাতৰ পৰা কুঠাৰখন এৰাই গৈছিলে। সেইদিনাৰ পৰাই পৰশুৰামৰ নামেৰে সেই কুণ্ডটি নামাকৰণ কৰা হয়, পৰশুৰাম কুণ্ড বুলি কোৱা হয়, আপোনালোকে জানে। ঠিক তেনেকৈয়ে আমি যদি চাওঁ, কিবা কাৰণত যদি আমাৰ হিমালয় পৰ্বতখন পৃথিৱীৰ তললৈ সোমাই গুচি যায় বা তললৈ একেবাৰে ডুবি গুচি যায়, আৰু সেই পাহাৰৰ ঠাইত, হিমালয় পৰ্বতৰ ঠাইত যদি তাত পানীয়ে সম্পূৰ্ণ ভৰপূৰ হৈ পৰে বা পানীয়ে একদম সম্পূৰ্ণ জলময় অৱস্থা হৈ পৰে, তেতিয়া আমি কি বুলি ক'ম? সেই ঠাইটোক হিমালয় পৰ্বত বুলি নকওঁ, তাৰ পৰিৱৰ্তে আমি সেই ঠাইডোখৰক সাগৰ বুলি ক'ম। ঠিক তেনেকৈ কোনোবা এখন নদীৰ বা কোনোবা এখন সাগৰ যদি সম্পূৰ্ণৰূপে কিবা কাৰণ শুকাই যায়
সম্পূৰ্ণৰূপে পানী নাইকিয়া হৈ তাত কেৱল মাত্ৰ বালি আৰু বালিময় হৈ পৰে তেতিয়া আমি সেই ঠাইডোখৰক লাহে লাহে কি কৰিম নদী বা সাগৰ বুলি ক'বলৈ চেষ্টা নকৰিম লাহে লাহে আমি তাক কি ক'ম মৰুভূমি বুলিহে তাৰ নামাকৰণ আমি ক'ব বিচাৰিম বা নামাকৰণ আমি দিম মৰুভূমি বুলি জনাজাত যাবগৈ এসময়ত জনাজাত হ'ব ঠিক তেনেকৈয়ে ঠাই নাম নিৰ্দিষ্টকৈ নাথাকে সেই ঠাই নাম সদায় যিকোনো এটা কৰ্ম যোগেদিহে নামাকৰণ কৰা হয় যেনেকৈ আমি নামঘৰৰ আসনভাগ এৰুৱাই মানে আঁতৰাই বিসৰ্জন দি তাত যদি আমি ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি পঢ়ুৱাব ধৰোঁ বা আমাৰ শিক্ষকসকলে যদি ছাত্ৰ ছাত্ৰীসকলক পাঠদান দিয়ে তেতিয়াহ'লে সেই ঠাইডোখৰ নাম সেইদিনাৰ পৰা বিদ্যালয় হ'ব আকৌ বিদ্যালয়খনত আমি ছাত্ৰ ছাত্ৰীসকলক আঁতৰাই শিক্ষাদান বন্ধ কৰি তাত যদি আমি গুৰু আসন প্ৰতিষ্ঠা কৰি নতুনকৈ তাত আমি নাম গাবলৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে সেই বিদ্যালয় বা স্কুলখনো নামঘৰলৈ ৰূপান্তৰ হ'ব অৰ্থাৎ যিকোনো এডোখৰ ঠাই জন্মগতভাৱে নামাকৰণ কৰা নাথাকে সেই ঠাইডোখৰ নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিহে সেই ঠাইডোখৰ নামাকৰণ কৰা হয় এতিয়া কথা হ'ল মৃত ব্যক্তিজনৰ ঘৰত যেতিয়া ৰভা দিয়ে বা স্থায়ী নামঘৰ থাকে সেই নামঘৰ বা সেই ৰভা তলত সুন্দৰভাৱে পৰিষ্কাৰ কৰি সেই স্থানীয় ব্যক্তিসকলে অৰ্থাৎ সেই সমাজৰ লগত জড়িত থকা ব্যক্তিসকলে সুন্দৰভাৱে সেই ৰভাতলতে হওক বা সেই নামঘৰত স্থায়ী নামঘৰতে হওক আসন গ্ৰহণ কৰে আসন গ্ৰহণ কৰাৰ জাতীয় সাজপাৰ যাক আমি ভকত বুলিও কওঁ যে ভকতৰ ৰূপে তেওঁলোক তাত পদাৰ্পণ কৰি জাতীয় সাজপাৰ পৰিধান কৰি তেওঁলোকে আসন গ্ৰহণ কৰে আৰু সেই ভকত সমস্তই বা সেই ব্যক্তিসকলে আসন গ্ৰহণ কৰাৰ লগে লগে বা সেই প্ৰাকখনতেই গৃহস্থই বা সেই জ্ঞাতি কুটুম্বৰে অৰ্থাৎ মৃত ব্যক্তিগৰাকী পৰিয়ালবৰ্গই যিসকল দুখত মৰ্মাহত হৈ আছে তেওঁলোকে কি কৰে সেই ভকতসকলক উদ্দেশ্য কৰি এটা অতি সুন্দৰ প্ৰাৰ্থনা গায় মানে যিটো প্ৰাৰ্থনা কীৰ্তন পুথি অকুৰৰ বাঞ্ছা পূৰণ আমিতো উদাহৰণ তেনেধৰণৰ ঢেৰ প্ৰাৰ্থনা আছে বা ঘোষা আছে আমি সেইটো ক'বলৈ যোৱা নাই আমি কেইটামান মাত্ৰ ভিডিঅ'টো যিহেতু দীঘল কৰিব নোৱাৰি আমি উদাহৰণ দাঙিহে ধৰিবলৈ বিচাৰিম দুটিমান মাত্ৰ উদাহৰণ তাত কীৰ্তন পুথিৰ অকুৰৰ বাঞ্ছা পূৰণ নামৰ যিটো অধ্যায় আছে তাত অতি সুন্দৰভাৱে লিখিত হৈছে তেনেধৰণৰ কিছুমান প্ৰাৰ্থনা ভকতক উদ্দেশ্য কৰি সেই গৃহস্থই প্ৰকাশ কৰে বা গায় যে আজি মূৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা অশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ আমি আকৌ কৈছোঁ আজি মূৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা অশেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ অৰ্থাৎ সেই ব্যক্তিসকলক সম্পূৰ্ণৰূপে ঈশ্বৰ জ্ঞান কৰি গৃহস্থই সেৱা ধৰে যে আজি মোৰ ঘৰটো তোমালোকে তীৰ্থতকৈও অধিক পবিত্ৰ কৰি পেলালা কাৰণ সাক্ষাৎ জগতৰ গুৰু হিচাপে তোমালোক আহি আজি আমাৰ ঘৰত পদাৰ্পণ কৰিলা বা আমাৰ গৃহত তোমালোক আসন গ্ৰহণ কৰিলা সেইকাৰণে আজি মোৰ ঘৰখন বা মোৰ চোতালখন বা মোৰ ঠাইডোখৰ সম্পূৰ্ণৰূপে তীৰ্থতকৈও অধিক পবিত্ৰ হ'ল কাৰণ তোমালোক জগতৰ গুৰু তোমালোক ঈশ্বৰ সেই ঈশ্বৰ আৰু জগতৰ গুৰু হিচাপে তেওঁলোকক মান্যতা প্ৰদান কৰি সেৱা ধৰে আকৌ কিছু লোকে গায় যে বলি নিগদতি যদুপতি ৰাম 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 কিনো কৃপা মুক কৰিলা হা নাৰায়ণ দেৱৰো দুৰ্লভ আতিশয় ৰাম 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 গৃহতে থাকিয়া দেখিলোঁ তজুচৰণ দেৱৰো যিটো বাঞ্ছনীয় নহয় মানে দেৱতায়ো যদি চিন্তা কৰি নাপায় তেনে এটি মই আজি সুবিধা লাভ কৰিলোঁ কাৰণ কেলৈ যদুপতি মানে ঈশ্বৰৰ অন্য নাম সেই যদুপতি মানে ঈশ্বৰক কৈছে যে যদুপতি সেই ঈশ্বৰ তুমি আজি আমাৰ গৃহত প্ৰৱেশ কৰিলা আৰু তুমি মোক সঁচাকৈ কৃপা কৰিলা হে নাৰায়ণ কিনো মোক কৰিলা হা কৃপা মই নাৰায়ণ কিনো কৃপা মোক কৰিলা নাৰায়ণ হে নাৰায়ণ প্ৰভু হে ঈশ্বৰ তুমি মোক কৃপা কৰিলা যাৰ বাবে তুমি আজি আমাৰ ঘৰত প্ৰৱেশ কৰিলা বুলি সেই উপস্থিত হোৱা ব্যক্তিসকলক ঈশ্বৰ বুলি ভাবি গুৰু বুলি ভাবি ভগৱন্ত বুলি ভাবি গৃহস্থই সেৱা ধৰে বা জ্ঞাতি কুটুমে সেৱা ধৰে কয় দেৱৰো দুৰ্লভ আতিশয় ৰাম 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 গৃহতে থাকিয়া দেখিলোঁ তজুচৰণ যিটো দেৱতায়ো বাঞ্ছা কৰিব নোৱাৰে দেৱতাৰ বাবেও যিটো দুৰ্লভ সেই কামটো আজি মোৰ হ'ল কাৰণ মই ঘৰত থাকিয়ে তোমালোকৰ চৰণ আজি দৰ্শন কৰিবলৈ পালোঁ বুলি গৃহস্থই বা জ্ঞাতি কুটুমে সেই ভকতসকলক সেৱা শুশ্ৰূষা কৰে
আৰু তাৰ লগে লগে ভকতসকলে কি কৰে, তাত উপবিষ্ট হোৱা ভকতসকলে, আমি যাক ভকত বুলি কৈছোঁ, কোনে কি বুলি ভাবে নাজানো, ভকত বুলি কৈছোঁ, সেই ভকতসকলে কি কৰে, তেওঁলোকক উদ্দেশ্যি অতি সুন্দৰভাৱে এটি উপদেশমূলক আশীৰ্বাদ প্ৰদান কৰে। যিটো কথা মহাপুৰুষ মাধৱদেৱে নামঘোষাত অতি সুন্দৰভাৱে উল্লেখ কৰি গৈছে যে একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বহিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত। গৃহস্থক ক'ব বিচাৰে, মানে বুজাব বিচাৰে ভকত সমস্তই যে একান্ত ভকত হবে যিডোখৰ ঠাইত ঈশ্বৰৰ গুণানুকীৰ্তন কৰে, সেই ঠাইডোখৰ চোতালে হওক, পথাৰে হওক, পাহাৰে হওক, নদীৰ পাৰে হওক, যিয়ে নহওক কিয়, যথাৎ মানে য'ত ঈশ্বৰৰ গুণানুকীৰ্তন কৰা হয়। এতিয়া বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত। এতিয়া বৈকুণ্ঠকো এৰি থৈ আহে, বা যোগী ধ্যান যদি কোনোবাই যোগ ধ্যান কৰি আছে তাতো যদি ঈশ্বৰ আছিলে, সেই তেওঁ হৃদয়খনো এৰি থৈ আহি সেই স্থানত আহি ক'ত, য'ত ঈশ্বৰৰ নাম গুণানুকীৰ্তন কৰে একান্ত ভকত সমস্ত। একান্ত ভকত, একান্ত মানে একতেই আৰম্ভ কৰি একতেই শেষ কৰা, একেই আৰম্ভ আৰু একেই শেষ, মানে এক দেও এক হেও এক বিনে নাই কেও, অৰ্থাৎ এজনে আমাৰ উপাস্য দেৱতা, এজনে নাম ল'ব লাগিব, আমি এজনকে চিন্তা কৰিব লাগিব, এনেকুৱা ভাৱধাৰাটোকে কৈছে যে একান্ত মানে একতে অন্ত, একযোগ অন্ত, একতে অন্ত, মানে একতে আমি নাম লৈ একতে শেষ কৰিব লাগিব, মানে এজন দেৱতাৰ বাদে আমি অন্য কথা চিন্তা কৰিব নালাগিব, এই কথাটোকে বুজাব বিচাৰিছে যে একান্ত, অৰ্থাৎ একান্ত ভকত সমস্তই যিসকলে কেৱল ঈশ্বৰক চিন্তা কৰে, তেনেকুৱা ভকতে যদি ঈশ্বৰক চিন্তা কৰে বা ঈশ্বৰৰ নাম গুণানুকীৰ্তন কৰে, সেই ঠাইত বৈকুণ্ঠ এৰি থৈ বা যোগী হৃদয় এৰি হ'লেও প্ৰভু ভগৱন্তই আহি তাত বিৰাজমান হয় বা উপস্থিত হয়। এতিয়া আমি যেনেকৈ গম পালোঁ, পৰ্বতটো যদি তললৈ গুচি যায় কিবা কাৰণত, তাত যদি পানীয়ে ভৰপূৰ হৈ যায়, তেতিয়া কি হ'ব, সেই ঠাইডোখৰ নাম হ'ব সাগৰ। ঠিক সাগৰ বা নদীসমূহ সম্পূৰ্ণৰূপে কিবা কাৰণত যদি শুকাই গৈ তাত অকল বালিময় হৈ যাব, বালিয়ে উপচি পৰিব বছৰ বছৰ ধৰি, তেতিয়া সেই ঠাইডোখৰ নাম হ'ব মৰুভূমি, বা নাম হওক নহওক আমি সকলোৱে মৰুভূমি বুলি ভাবিবলৈ বাধ্য হ'ম। ঠিক সেইদৰে যদিও সেই স্থানটো চোতাল আছিলে, কাৰোবাৰ যদি পথাৰ আছিলে, চোতালে হওক পথাৰে হওক, যেতিয়াই ভকত আৰু গৃহস্থৰ মাজত ঈশ্বৰৰ নাম গুণানুকীৰ্তন হ'ল, অৰ্থাৎ ঈশ্বৰৰ নাম নিহিত হৈ থকা বা ঈশ্বৰৰ নাম সংযুক্ত হৈ থকা এই ঘোষাসমূহ আদান প্ৰদান হ'ল, তেতিয়াই তাত কি হ'ব, ঈশ্বৰ আহি বিৰাজমান হ'ব বুলি ঘোষাভাগীয়ে আমাক ক'ব বিচাৰিছে। কোনে বিশ্বাস কৰে নকৰে সেইটো নিজৰ কথাত আমি ক'বলৈ নাযাওঁ, কিন্তু ঘোষাসমূহে ক'ব বিচাৰিছে। আমি আকৌ কৈছোঁ যে কীৰ্তন পুথিৰ অকুৰৰ বাঞ্ছাপনত চাব আপোনালোকে, আজি মোৰ গৃহ তীৰ্থটো অধিকৰি ঘোষাভাগী পাব। আকৌ আপোনালোকে নামঘোষাৰ 658 নম্বৰ ঘোষাজোকাত চাব, বলিনী গদতি যদুপতি বুলি আছে। আকৌ আপোনালোকে নামঘোষা 4 নম্বৰ ঘোষাজোকাত চাব, একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, এই ঘোষাসমূহ লিখা আছে। আপোনালোকে চাব, আমাতকৈ ভালকৈ বুজিব পাৰিব। অৱশ্যে আমি তথাপিতো ইয়াত লিংকটো দি দিম, আপোনালোকে চাব পাৰিব। এতিয়া কথা হ'ল, যদি কৰ্ম অনুযায়ীহে যিকোনো এডোখৰ ঠাই নাম নিৰ্ধাৰণ কৰা হয়, তেন্তে হ'লে ভকতে ঈশ্বৰৰ গুণানুকীৰ্তন কৰা নামডোখৰ তৎক্ষণাত কি হৈ পৰে, বৈকুণ্ঠলৈ ৰূপান্তৰিত হৈ পৰে বা পৰিৱৰ্তিত হৈ পৰে বৈকুণ্ঠলৈ। আৰু সেই বৈকুণ্ঠলৈ যেতিয়া পৰিৱৰ্তিত হ'ব, তাৰ পাছত কি কৰে, সেই ঠাইডোখৰ আকৌ সুন্দৰভাৱে ধূপ ধূনা মানে তেল বন্তি জ্বলাই, যদি স্থায়ী গুৰু আসন আছে গুৰু আসনতে জ্বলাব, আৰু যদি নাই তেন্তে হ'লে এই ভাল নিয়ম নীতিৰে সেই পথাৰতে হওক বা সেই চোতালতে হওক, সেই ৰভাতলত পৰিষ্কাৰ কৰি তাত ধূপ ধূনা বা আমাৰ বন্তি প্ৰজ্বলন কৰি, আমাৰ অসমীয়া সমাজৰ ৰীতি নীতি যেনেকৈ আছে তেনেকৈ কি কৰিব, তাত কলপাত দিব, কলপাতৰ ওপৰত ঠগা দিব, ঠগাৰ ওপৰত ভাগৱত ভাগ ৰাখি সেই বৈকুণ্ঠ শাস্ত্ৰ পাঠ কৰে তাত। চোতালত তেতিয়া সেই ঠাইডোখৰ বা সেই জেগাডোখৰ পথাৰ বা চোতাল হৈ নাথাকে, সি বৈকুণ্ঠলৈ পৰিগণিত হয় বা এই ৰূপান্তৰ হয়। গতিকে আমাৰ চকুত যদিও আমি ভাবিছোঁ চোতাল বা আমাৰ পথাৰ, কিন্তু ভাগৱত শাস্ত্ৰৰ মতে বা আমাৰ নামঘোষাৰ এই ঘোষাজোকাৰ মতে বা কীৰ্তনৰ এই ঘোষাজোকাৰ মতে কি হ'ব, পদৰ মতে সেইডোখৰ কোনো স্থান নিৰ্দিষ্ট নাম নাথাকিব, তাৰ সি তৎক্ষণাত বৈকুণ্ঠলৈ পৰিগণিত হ'ব। কাৰণ য'ত ঈশ্বৰ বিৰাজমান থাকিব, ভকত বিৰাজমান থাকিব, সেইডোখৰ কোনো পধ্যে চোতাল বা অন্য নামে নামাকৰণ কৰা নহয়, তাক বৈকুণ্ঠ বুলিয়ে ক'ব।
গতিকে বৈকুণ্ঠত ভাগৱত পঢ়া হয়, কোনো চোতালত ভাগৱত পঢ়া নহয়, পথাৰত ভাগৱত পঢ়া নহয়। এইটো আমাৰ বাহ্যিক চকুৰে আমি দেখাত তেনেকুৱা লাগে চোতালত পঢ়িছে, যে পথাৰত পঢ়িছে, এই নামঘৰত পঢ়িছে, সত্ৰত পঢ়িছেতো নহয়। সকলোতে একেই মৰ্যাদা সম্পূৰ্ণই ঠাই হৈ পৰে। সত্ৰত যিটো বা নামঘৰৰ ভিতৰত যিটো, এই চোতালতো যদি ভাগৱত পাঠ কৰাৰ লগে লগে বা ঈশ্বৰ গুণানুকীৰ্তন কৰাৰ লগে লগে সেই ঠাইডোখৰ পবিত্ৰ হৈ সম্পূৰ্ণৰূপে বৈকুণ্ঠলৈ পৰিগণিত হয়। গতিকে আজি আমি এটা কথা এই ঘোষাসমূহৰ জৰিয়তে বুজিব পাৰিছোঁ নিশ্চয়, যে আমাৰ এটা ভ্ৰম, যে আমি ভাবোঁ যে চোতালত কিয় ভাগৱত পঢ়ে, চোতালত কিয় কীৰ্তন পঢ়ে, মৃতকৰ ঘৰত, এনেকুৱা এটা আমাৰ চৰ্চা চলি থাকে। এইটো কোনো ডাঙৰ কথা নহয়, কাৰণ কথা পাতিলেহে গুচে মনৰ সংশয়। এতিয়া আমাৰ শহীদ বান্ধৱসকলে প্ৰশ্ন কৰাৰ কাৰণে আমি চাবলগীয়া হ'ল দুআষাৰ গুৰুজনৰ বাণী, আৰু আমি চিন্তা কৰিবলগীয়া হ'ল, যাৰ বাবে আমাৰ লাভ হৈছে। কাৰণ প্ৰশ্ন আহিলেহে যিকোনো এটা বস্তু অধ্যয়ন কৰিবলৈ আমাৰ মনে বিচাৰে বা আমাৰ বিবেক বুদ্ধিৰে আজ্ঞা দিয়ে আমাক, যে তুমি পঢ়া, তুমি কিবা এটা বুজিবা। এতিয়া যিসকলে এই যিসকলে ঘোষাসমূহক অধ্যয়ন কৰা নাই, বা যিসকল সমাজে বা যিসকল ব্যক্তিয়ে ঘোষাসমূহক অনুধাৱন কৰা নাই, বা ঘোষাসমূহক সত্য শুদ্ধ বুলি তেওঁলোকে নাভাবে, তেনে ব্যক্তিয়ে বা তেনে সমাজে মৃতকৰ ঘৰত ভাগৱত কীৰ্তন পঢ়িব নালাগে বুলি ভবাটো কোনো দোষণীয় নহয়, বা আমি ভুল বুলি ক'ব নোৱাৰোঁ। আৰু যিসকল সমাজে, যিসকল ব্যক্তিয়ে ঘোষাসমূহ, আমি উল্লেখ কৰা ঘোষাসমূহ সত্য শুদ্ধ বুলি মান্যতা প্ৰদান কৰে বা তেওঁলোকে স্বীকাৰ কৰিছে বা পালন কৰিছে, তেওঁলোকে ভাগৱত বা গীতা যিয়ে হওক, ধৰ্মীয় সকলো শাস্ত্ৰ মৃতকৰ ঘৰৰ 3 দিনৰ পৰা সেই ৰভাতলতে হওক, পথাৰৰ মাজতে হওক অধ্যয়ন কৰিব পাৰে বা চৰ্চা কৰিব পাৰে, তাৰ কোনো বাধা থাকিব নোৱাৰে। আৰু ইয়াতো এটা কথা আছে, যিসকল লোক জ্ঞাতি মৰ্মাহত হৈ থাকে দুখ বেদনাৰে, তেওঁলোকক ভকতসকলে ইয়াৰ দ্বাৰাই বুজাব বিচাৰে যে মানুহৰ মৃত্যু নহয়, মানুহৰ শৰীৰৰহে মৃত্যু হয়, বা যিকোনো জীৱৰ মৃত্যু নহয়, জীৱৰ শৰীৰবিলাকহে মৃত্যু হয়, আত্মাৰ মৃত্যু নহয়। সেইকাৰণে আমি কি কৰোঁ, ফেচবুকতে হওক বা অন্যান্য দিশতে হওক আমি কি কৰোঁ, পুণ্য আত্মা চিৰশান্তি কামনা কৰি বুলি আমি লিখি দিওঁ, বা আমি মুখেৰে হ'লেও উল্লেখ কৰোঁ যে পুণ্য আত্মা চিৰশান্তি কামনা কৰিলোঁ। কাৰণ আত্মাবোৰ সদায় পুণ্য বুলিয়ে ভবা হয়, বা আমি ভাবোঁ বা ভাবিব লাগে। কোনোবাই যদি নাভাবে তাত আমাৰ ক'বলগীয়া নাই, আমি জোৰ কৰিব নোৱাৰোঁ। গতিকে পুণ্য আত্মা চিৰশান্তি কামনা কৰা হয়, তাৰমানে আত্মাৰ মৃত্যু নাই, আত্মাৰ কি আছে, অন্তৰ্ধানহে হয় বা আত্মা প্ৰস্থানহে হয় শৰীৰৰ পৰা। গতিকে আমি শৰীৰৰ কাৰণে কোনো কাম নকৰোঁ, শৰীৰটো আমি কি কৰোঁ, জ্বলাই দিওঁ, পেলাই দিওঁ বা পুতি থওঁ, সেইটো বেলেগ কথা, কোনে কেনেকৈ কৰে নিজৰ নিজৰ নিয়ম অনুযায়ী। কিন্তু আমি যিসমূহ এই আদ্য শ্ৰাদ্ধ বুলিয়ে কওক, দহাকাজ বুলিয়ে কওক বা মৃতাহাৰ অনুষ্ঠান বুলিয়ে কওক, এইসমূহ আমি কি কৰোঁ, কেৱল পুণ্য আত্মা চিৰশান্তি কামনা কৰিহে আমি অনুষ্ঠানবিলাক আয়োজন কৰোঁ। তাৰমানে আত্মাৰ মৃত্যু নাই, আত্মা ক'ৰবাত আছে। গতিকে সেই কথাটোকে বুজাবৰ কাৰণে আধ্যাত্মিক চিন্তা চৰ্চা নিহিত হৈ থকা বা প্ৰভু ভগৱন্ত বাণীসমূহ সংযুক্ত হৈ থকা এই ধৰ্মীয় শাস্ত্ৰসমূহ পাঠ কৰি সেই গৃহস্থক সান্তনা দিয়া হয় বা বুজোৱা হয় যে তোমালোকে দুখ বেদনা নকৰিবা, তোমালোকো এদিন যাব লাগিব, আমিও যাব লাগিব, এই মায়ামোহ ত্যাগ কৰি সংসাৰৰ পৰা সকলো মেলানি মাগিব লাগিব। আৰু যিটো কথা নামঘোষাত কৈও থৈছে যে হৰিনাম ঘোষি কলিৰ যুগত সমস্ত লোক হৈব ভকত, যে হৰিনাম গালেহে আমি সকলো ভকত হ'ব পাৰিম। গতিকে এইটো ভকত হোৱা এটা প্ৰয়াস। ভকত কোন আচল ভকত নকল ভকত আমি নাজানো, আমাৰ এটাই বিশ্বাস, ঈশ্বৰৰ নাম যি লয় সেইজনকে আমি ভকত বুলি ভাবোঁ। স্কুললৈ যিজনে ইউনিফৰ্ম পিন্ধি হাতত কিতাপ লৈ স্কুলত এডমিশ্যন লৈ স্কুল পঢ়িবলৈ যায় সেইজনকে আমি ছাত্ৰ বুলি ভাবোঁ। ঠিক তেনেদৰে আমি বগা সাজ পিন্ধি যিসকল ডক্তৰ, কোন গেধা ডক্তৰ, চোকা ডক্তৰ, ভাল ডক্তৰ, বেয়া ডক্তৰ আমি নাজানো। আমি জানো যে যিজন ডাক্তৰে ৰোগী চাই সেইজন ডাক্তৰ, আৰু তাত কাৰ কিমান কোৱালিটি আছে আমি সেইটো নাজানো। ঠিক তেনেকৈ ভকতো কোনজন আচল ভকত, নকল ভকত, বেয়া ভকত, ভাল ভকত, আমাৰ এইটো চাবলগীয়া কথা নাই। যি ঈশ্বৰৰ নাম গায় বা ঈশ্বৰৰ নাম নিহিত হৈ থকা শাস্ত্ৰসমূহ পঢ়ে তেওঁলোকে আমি ভকত বুলি ভাবোঁ। আমি এইখিনিতে আকৌ কৈছোঁ যে চোতালত ভাগৱত পঢ়ে নে পথাৰত ভাগৱত পঢ়ে সেইটো মেইন কথা নহয়, তাত ঈশ্বৰৰ গুণানুকীৰ্তন কৰা হয়। ঈশ্বৰৰ গুণানুকীৰ্তন সকলো ঠাইতে কৰিব পাৰে, তাকে যেনিবা নিয়মৰ মাজেদি আমি ক'লোঁ নহয়, প্ৰথম তাত আদান প্ৰদান হ'ব লাগিব ঈশ্বৰৰ নাম, গৃহস্থ আদান প্ৰদান কৰিছে, ভকতে আদান প্ৰদান কৰিছে, আৰু ঈশ্বৰৰ নাম আদান প্ৰদান কৰা ঠাইত তৎক্ষণাত আহি মানি সেই সময়ত কি হয়, ঈশ্বৰ উপবিষ্ট বা ঈশ্বৰ
উপস্থিত হৈ বুলি ঘোষাই কৈছে, কীৰ্তনে কৈছে। আৰু ঈশ্বৰ য'ত থাকে সেইডোখৰ বৈকুণ্ঠ হৈ থাকে, কেতিয়াও তাত পাপ থাকিব নোৱাৰে বা বেয়া হৈ থাকিব নোৱাৰে ঠাইটো। তেনে ঠাইত ভাগৱত কীৰ্তন বুলিয়ে নহয়, পৃথিৱীৰ যিমান শাস্ত্ৰ আছে সকলো অধ্যয়ন কৰিব পৰা সুবিধা থাকে বুলি আমি ভাবোঁ। বা যাই হওক, এই প্ৰশ্নটি আমি উত্তৰ সত্য শুদ্ধৰ ওপৰত বা কিমান সহজে বুজাব পাৰিছোঁ তাৰ কোনো ঠিক নাই। যিহেতু আমি আগতে কৈছোঁ আমি কোনো ধৰণৰ আধ্যাত্মিক গুৰু নহয় বা আধ্যাত্মিক জ্ঞানৰ ভাণ্ডাৰী নহয়। তথাপিতো যদি ইয়াত কিবা অগা পিছা ভুল বা নাই বা ভুল যেন অনুভৱ কৰে, আপোনাৰ হ'ব দাগ বুলি আমাক মাৰ্জনা কৰিব। কৃষ্ণ জয় গুৰু শংকৰ।